দুটো পর ললে হ্যাঁ আমি অসমৰ সকলো খেতিয়কৰ সন্তান হিচাপে আৰু কৃষিজীৱী অসমীয়া ৰাইজ হিচাপে আমাৰ ভোগালী বিহু অতি মৰমৰ যেনেকৈ ৰঙালী বিহু বহাগ বিহু মৰমৰ কাতি বিহু মৰমৰ গতিকে এই ভোগালী বিহু খেতি চপোৱা পাছত অনুষ্ঠিত হয় গতিকে এই ভোগালী বিহুতে আমাৰ খেতিয়ক ৰাইজে আত্মীয় কুটুমৰ সৈতে ঘৰৰ একেবাৰে সকলো পৰিয়ালৰ সৈতে মিলা প্ৰীতিৰে এসাঁজ খায় আৰু আগন্তুক বৰ্ষটো যেন আমাৰ খেতিয়ক ৰাইজৰ মংগল হয় সামগ্ৰিকভাৱে ৰাইজৰ সুখ শান্তি সম্ভৱ হৈ উঠে গতিকে অপায় অমংগল যাতে দূৰ হয় অগ্নি দেৱতাই সকলো অশুভ শক্তিক নিষেধ কৰি সকলোকে শুভ শক্তি প্ৰদান কৰি জীৱন যাত্ৰাত যেন সকলোকে সহায় কৰে গতিকে এই মাঘ বিহুৰ যিটো তাৎপৰ্য এই তাৎপৰ্যটো আমি সকলোৱে উপলব্ধি কৰোঁ গতিকে এই পৰম্পৰা এই কৃষ্টিক আমি জীয়াই ৰাখিব লাগিব হয়নে আৰু এই পৰম্পৰা এই কৃষ্টি জীয়াই থাকিলে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব জাতীয় জীৱনৰ যিটো সাংস্কৃতিক সামাজিক আধ্যাত্মিক ঘটনা বৰ্তি থাকিব বা জীয়াই থাকিব গতিকে মই আজি শুভক্ষণত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন সকলোকে প্ৰভুৱে মংগলে ৰাখক আৰু অসমখনো একবিংশ শতিকাত দুপে দুপে যাতে আগুৱাই প্ৰভুৱে সকলোকে শক্তি ভক্তি দৃঢ়তা সংকল্প সাহস প্ৰদান কৰে হয় চেন্নাই নহয় মই কোচিনলৈ যাওঁ এৰ্নাকুলাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী আছে আজি মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে আমাৰ প্ৰতিটো জাতীয় কৃষ্টি সংস্কৃতি যিমানবিলাক কাৰ্যসূচী আছে আপোনালোকে অসমৰ ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰে গতিকে সাংবাদিক বন্ধুসকলো সুস্থ হৈ থাকক সবল হৈ থাকক আমি আগতে ভেলাঘৰত মানে প্ৰায় এই মাঘ বিহুৰ যে প্ৰায় এমাহমানৰ আগৰ পৰাই পথাৰত তেনেধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰি তাতেই আলু কচু খায় আৰু ক'ৰবাত বিলৰ পৰা মাছ ধৰি আনি পেলাই পুৰি খায় আৰু মাঘ বিহুত আপোনালোকে জানেই আনৰ বাৰীৰ পৰা বস্তু আছিল কিয় নাছিলে সঁচা কথা এইবিলাকতো আমাৰ পৰম্পৰা হিচাপে আছে মানে কাৰোবাৰ ঘৰত ধৰি লওক খুব ভাল ফুলকবি আছে দিনতে আমি চাই আহিলোঁ নিশাৰ ভাগত মানুহ নথকাৰ সুযোগ লৈ দুই তিনিটা লৈ আহিলোঁ ৰাইজেও বেয়া নাপায় ৰাইজে জানে যে এইবিলাক আমাৰ কৰে আৰু হয়নে আৰু আমাৰে উৎপাদনৰ এটা অংশ নিছে তাকো খাবলৈহে নিছে গতিকে অসৎ প্ৰবৃত্তিলৈ কৰা নাই যি নহওক লাগে এইটো এটা পৰম্পৰা ইয়াৰ মাজেৰে মৰম আন্তৰিকতাও মানে বৃদ্ধি হয় গতিকে এনেধৰণে আমাৰ সমাজৰ যিখন অসমীয়া সমাজৰ পৰম্পৰাবিলাকে আজি সমাজখনক সাংস্কৃতিক দিশত চহকী কৰি তুলিছে আৰু আন্তৰিকতা গঢ় দিয়াত সহায় কৰিছে গতিকে মই আশা ৰাখিম কেৱল এনেকুৱা কামবিলাক যাতে হেৰি নহয় বেয়ালৈ ধাৱমান নহয় হয়নে কি কয় তাত এটা সীমিত এটা মৰ্যাদা সম্পন্ন এটা হেৰি থাকিব লাগে মানে সেইটো এটা কথা আকৌ মই এইটো এটা বেছিকৈ ক'লে মানুহ ভাবিব যোৱা আনৰ বস্তু আনে নজনাকৈ আত্মসাত কৰাটো বেয়া কথা উৰুকা যোৱাকালি বিভিন্নজন শুভাকাংক্ষী আহি পেলাই মাছ আৰু কিছুমানে দৈ বিভিন্ন ঠাইৰ দৈ আৰু
বিশেষকৈ সৰভোগৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন ঠাইত কামৰূপ মানে অবিভক্ত কামৰূপ জিলা আৰু আমাৰ বৰপেটা নলবাৰী আৰু কামৰূপ এই জিলাত মানে এটা ভাল ৰেপুটেশ্যন আছে, ভাল দৈ পোৱা যায় নহয়। গতিকে তেনেধৰণে বহু লোকে দৈ দি দিছে, চিৰাও দিছে আৰু তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, তাৰপিছত ঘিলা পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা এইবিলাকৰ যোগেদি কি হ'ল মানে এটা সদ্ভাৱনা, এটা আন্তৰিকতা। গতিকে মই সেইসকলক সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।